নমস্কাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু এটা অতি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো পানীতোলাৰ তিনিচুকীয়া জিলাৰ পানীতোলাৰ শ্ৰমিক নেতা গংগাৰাম কলৰ হত্যাকাণ্ডৰ যি সিবিআই তদন্ত কৰিবলৈ পুনৰ তিনিচুকীয়াত উপস্থিত হৈছে হি তিনিজনীয়া সিবিআইৰ এটা দল আৰু সেই দলটোৱে সাক্ষ্য আৰু প্ৰমাণ বিচাৰি তেওঁলোকে অভিযান চলাইছে আৰু এই অভিযান কালত এতিয়া শুক্ৰবাৰে আহি তিনিচুকীয়াত উপস্থিত হৈছিল হি সিবিআইৰ সেই তিনিজনীয়া দলটোৱে আৰু এই গংগাৰাম কল যিগৰাকী সিপিআইএমৰ ৰাজ্যিক কমিটিৰ সদস্য আছিল আৰু লগতে চাহ শ্ৰমিক নেতা আছিল এই গংগাৰাম কলৰ হত্যাকাণ্ডৰ মূল যি অভিযুক্ত এই মূল অভিযুক্ত ৰাজু সাহু আছিল ৰাজু সাহুৰ লগতে আন কেইবাজনো কংগ্ৰেছ নেতা স্থানীয় কংগ্ৰেছ নেতা জড়িত হোৱাৰ অভিযোগ উত্থাপন হৈছিল আৰু তেওঁলোক হৈছে সেই সময়ৰ পানীতোলা গাঁও পঞ্চায়তৰ সভাপতি বিজয় গোহাঁই বজাৰতলী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি মৃদুল নেওগ মহেশ গোৱালা দীপক ঠাকুৰীয়া পুৰুষোত্তম ঠাকুৰীয়াৰ নাম এই হত্যাকাণ্ডৰ লগত নাম সাঙুৰ খাইছিল তাৰ পাছত যেহেতু 2013 চনত হত্যাকাণ্ড সংঘটিত হৈছিল আজি 11টা বছৰ পাৰ হৈ গল সিবিআই তদন্ত কৰি আছে কিন্তু প্ৰকৃত যে হত্যাকাৰী এই হত্যাকাৰী উলিয়াবলৈ সক্ষম হোৱা নাই যিগৰাকী নাম সাঙুৰ খাইছে বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছে যে ৰাজু সাহুৱে অৰ্থাৎ এই সময়ত বিধায়ক হৈ থকা অৱস্থাত নিজৰ চৰকাৰ থকা অৱস্থাত যিসমূহ প্ৰমাণ আছে প্ৰমাণসমূহ বিনষ্ট কৰিছে বুলি বিভিন্ন সময়ত বিভিন্নজনে অভিযোগ উত্থাপন কৰি আহিছে গতিকে এতিয়া পুনৰ সিবিআই তদন্ত কৰিবলৈ সিবিআই তিনিজনীয়া এটা দল তিনিচুকীয়াত উপস্থিত হৈছে তদন্ত কৰি আছে শুক্ৰবাৰে আহিছে শুক্ৰবাৰৰ পৰা আহি যিসমূহ সাক্ষ্য গ্ৰহণ কৰিছে বিভিন্নজনৰ পৰা সাক্ষ্য গ্ৰহণ কৰিছে মূল অভিযুক্ত যিকেইজন আছে অভিযুক্ত কেইজনক সোধা পোছা কৰিছে আৰু মূল অভিযুক্ত যিজন সেই সময়ৰ চাবুৱাৰ বিধায়ক ৰাজু সাহুক তেওঁলোকে সোধপোছ কৰিবলৈ মাতিছিল যদিও তেওঁ নিৰ্বাচনত দুহাই দি ইতিমধ্যে বিহালীত আছে বুলি আমি জানিব পাৰিছো এক বিশেষ সূত্ৰৰ পৰা গতিকে ৰাজু সাহুৱে সিবিআই দলটোৰ মুখামুখি নহল বুলি আমি জানিব পাৰিছো গতিকে সিবিআই দলটোৰ মুখামুখি কিয় নহল বা কিয় এই তদন্তত তেওঁ সহযোগ কৰা নাই সেই কথা অতি ৰহস্যজনক যেহেতু মূল অভিযুক্ত ৰাজু সাহু আৰু লগতে সেইসমূহ কংগ্ৰেছ যিসমূহ স্থানীয় পৰ্যায়ৰ নেতা আছিল সেই নেতাসকলে গংগাৰাম কলক অতি নিহংসভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল সেই সময়ত বিভিন্ন দল সংগঠনে আন্দোলন কৰিছিল গংগাৰাম কলৰ হত্যাকাৰীক বিচাৰি গংগাৰাম কলৰ হত্যাকাৰী উচিত শাস্তি দাবী কৰিছিল তাৰ পাছত কিন্তু এই যিগৰাকী মূল অভিযুক্ত ৰাজু সাহু আৰু ৰাজু সাহুৰ লগতে আন যিসকল অভিযুক্তসকলৰ বিৰুদ্ধে কোনো প্ৰমাণ নোহোৱাৰ ফলত সিবিআই হওক বা আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে গতিকে সেই তদন্ত এতিয়া চলি আছে 11টা বছৰ পাৰ হৈ গল 11টা বছৰ সিবিআই লোৱাৰ পাছত এতিয়া সিবিআই তদন্ত কৰি আছে সিবিআই পূৰ্বতো জুলাই মাহতো তিনিচুকীয়ালৈ আহিছিল গংগাৰাম কলৰ ঘৰলৈ গৈছিল ঘৰলৈ যোৱাৰ পাছত বিভিন্ন ধৰণৰ সোধপোছ কৰিছিল ঘৰৰ মানুহ এতিয়া পুনৰ আহিছে তিনিচুকীয়াত সিবিআই দলটো শুক্ৰবাৰৰ পৰা বাহৰ পাতি আছে বুলি আমি জানিব পাৰিছো তিনিচুকীয়াত বাহৰ পাতি আছে বুলি জানিব পাৰিছো গতিকে গংগাৰাম কলৰ যিগৰাকী সেই সময়ত চাহ শ্ৰমিক এক শক্তিশালী চাহ শ্ৰমিক নেতা আছিল ৰাজু সাহুৰ বিৰুদ্ধে তেওঁ শক্তিশালী আন্দোলন গঢ়ি তুলিছিল বা ৰাজু সাহুৰ বিৰুদ্ধে এক শক্তিশালী স্থিতি গ্ৰহণ কৰিছিল চাহ শ্ৰমিকসকলে ৰাজু সাহুৰ যি দুৰ্নীতি বা ৰাজু সাহুৰ যিসমূহ কৰ্মকাণ্ডৰ বিৰুদ্ধে অতিষ্ঠ হৈ এই গংগাৰাম কলৰ লগত লগ হৈ চাহ শ্ৰমিকসকল গংগাৰাম কলে একগোট কৰি ৰাজু সাহুৰ বিৰুদ্ধে আন্দোলন বা কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিছিল গতিকে এক প্ৰত্যাহ্বানমূলক হৈ পৰাৰ বাবে ৰাজু সাহুৱে গংগাৰাম কলক হত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছে গতিকে এই সময়ত পুনৰ 11টা বছৰ পাৰ হৈ যোৱাৰ পাছত পুনৰ সিবিআই এনেদৰে এতিয়া তদন্ত কৰিব পৰা এতিয়া এই বিষয়টো অতি তাৎপৰ্যপূৰ্ণ বহন কৰিছে